সাংবাদিক বন্ধুসকলক চাওতাল ছাত্ৰ সন্থাৰ ফালৰ অভিনন্দন আপোনালোকক জ্ঞাপন কৰিছোঁ। যোৱা 20 জানুৱাৰী তাৰিখে কাৰিগাঁও অঞ্চলত যি গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হ'ল আৰু গোষ্ঠীগত সংঘৰ্ষত যিখিনি লোক ইয়াত নিপীড়িত হ'ল আৰু সেই নিপীড়িত লোকসকলক ওদালগুৰি জিলা চাওতাল ছাত্ৰ সন্থাই সাহায্য প্ৰদান কৰিবৰ কাৰণে ইয়ালৈ আগবাঢ়ি আহিছোঁ। আৰু এই চাওতাল ছাত্ৰ সন্থাৰ এই জিলা সমিতিক মই সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হিচাপে মই তেখেতসকলৰ লগত আহি ইয়াতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আৰু ইয়াত আহি পেলাই দেখিবলৈ পাইছোঁ যে বিহাৰ, বেংগল, ঝাৰখণ্ড, উৰিষ্যাৰ পৰা যিসকল সান্থাল জনগোষ্ঠী তাত বসবাস কৰিছে তেখেতসকলেও আহি যথেষ্ট পৰিমাণৰ ইয়াতে সাহায্য প্ৰদান কৰিছে। আৰু এই সন্দৰ্ভতে আমি যোৱা 3 তাৰিখত ৰাষ্ট্ৰপতি মহোদয়ালৈ এই গোষ্ঠীগত সংঘৰ্ষৰ নিপীড়িত লোকসকলৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেখেতৰ লগত আমি আলোচনা কৰিছোঁ। আৰু তেখেতে কৈছে যে 96ৰ পৰা আজিৰ তাৰিখলৈকে বড়ো আৰু সান্থালসকলৰ গোষ্ঠীগত সংঘৰ্ষ আমি দেখি আহিছোঁ। আৰু এই গোষ্ঠীগত সংঘৰ্ষ সম্পূৰ্ণৰূপে নিৰাময় কৰিবৰ কাৰণে, সম্পূৰ্ণৰূপে শেষ কৰি পেলাবৰ কাৰণে, এটা সমাধানৰ পথত আনিবৰ কাৰণে মই চিন্তা কৰিছোঁ। আৰু সেইকাৰণে মই ভাৰত চৰকাৰ, অসম চৰকাৰ, ৰিজনেল চৰকাৰ আৰু চাওতাল জনগোষ্ঠীৰ মুৰব্বীসকল, দল সংগঠন আৰু বড়ো জনগোষ্ঠীৰ দল সংগঠনৰ লগত অলৰেডি মই আলোচনা কৰিম এতিয়া। আৰু আলোচনা কৰি পেলাই এটা অনাগত দিনত যাতে সান্থাল আৰু বড়োসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ কোনো পৰ্যায়তে তেনেকুৱা ৰূপ নলয় তাৰ কাৰণে এটা মীমাংসাৰ পথ উলিয়াম, এই কথা আমাক আশা প্ৰকাশ কৰিছে, আশা তেখেতে প্ৰদান কৰিছে। এইখিনি সময়ত ক'ব লাগিব যে ইয়াত যিসকল লোকৰ ঘৰ বাৰী, ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল, ইতিমধ্যে আমি গম পাইছোঁ যে অসম চৰকাৰে সেই নিপীড়িত লোকসকলক মাত্ৰ 50,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰি ইয়াতে সংস্থাপন প্ৰদান কৰিবৰ কাৰণে যুঁজা চলাইছে। আমি অসম চৰকাৰক দাবী জনাইছোঁ এই 50,000 টকা লৈ পেলাই সাহায্য প্ৰদান কৰি পেলাই এই সান্থাল জনগোষ্ঠীক ইয়াতে মানে সংস্থাপন কৰিবৰ কাৰণে প্ৰচেষ্টা আগবঢ়াইছে, আমি সেই প্ৰচেষ্টাক চৰকাৰৰ ধিক্কাৰ জনাইছোঁ। কাৰণ সেই 50,000 টকাই দি এখন পৰিয়াল কোনো পধ্যে এখন ভস্মীভূত ঘৰ ইয়াত থন ধৰি গড়াই তুলিব নোৱাৰি, ইয়াত বনাই ল'ব নোৱাৰি। সেইকাৰণে অসম চৰকাৰক দাবী জনাইছোঁ অন্তত নিপীড়িত লোকসকলক অতি কমেও 2 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰি এই গোষ্ঠীগত সংঘৰ্ষ বড়ো আৰু সান্থাল লোকসকলক যাতে ইয়াতে পুনৰ সংস্থাপন কৰে তাৰ বাবে চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ লগে লগে ইয়াত যিসকল ল'ৰা ছোৱালী মানে আজি বিধ্বংস, তেখেতসকলৰ নথি পত্ৰকে আদি কৰি, কাগজ পত্ৰকে আদি কৰি যিখিনি ভস্মীভূত হৈ গ'ল, তেখেতসকলৰ উদ্দেশ্যে মই ক'ব বিচাৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ইয়াৰ বৌদ্ধিক মহল আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃবৰ্গই আলোচনা কৰি ডনবক্সৰ ট্ৰেইনিং চেণ্টাৰত আমি সেই ল'ৰা ছোৱালীসকলক ৰাখিছোঁ। আৰু সেই ল'ৰা ছোৱালীসকলে তাৰে পৰাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইতিমধ্যে দি আছে। আমি দাবী কৰিছোঁ যে এই গোষ্ঠীগত সংঘৰ্ষৰ ফলত নিপীড়িত এই ছাত্ৰ ছাত্ৰীসকলে সুস্থ মনেৰে তেখেতসকলে পৰীক্ষা দিব পৰা নাই। সেইকাৰণে কোনোবা ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত যদি তেখেতসকল অকৃতজ্ঞতা লাভ কৰে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী মহোদয়লৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই অকৃতকাৰ্যতা যিখিনি ল'ৰা ছোৱালীয়ে লাভ কৰিব বা ফেল কৰিব, সেই ল'ৰা ছোৱালীসকলক বিনা চৰ্তে তেখেতসকলক পাছ কৰাই দিব লাগিব। অন্যথা সদৌ চাওতাল ছাত্ৰ সন্থাই বহি নাথাকে। কাৰণ এই দুৰ্ভাগ্যবশত এই গোষ্ঠীগত সংঘৰ্ষ, এই এনেকুৱা এটা পৰিস্থিতিৰ মাজত কোনো এটা ল'ৰা ছোৱালীও পৰীক্ষা সফলতা লাভ কৰিব নোৱাৰে। সেইকাৰণে কনচিডাৰ কৰিব লাগিব সেই ল'ৰা ছোৱালীসকলক। আৰু সেইকাৰণে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ইয়াৰ লগে লগতে আৰু এটা দাবী জনাইছোঁ যে ইয়াত যিসকল লোকে ঘটনাত মানে জড়িত আছিল, সেই জড়িত লোকসকলক শাস্তি প্ৰদান কৰিব লাগিব, আমি সেইটো দাবী জনাইছোঁ। কিন্তু মানে যিসকল লোক ইয়াত মানে তেখেতসকল ঘটনাৰ লগত জড়িত নহয়, তেখেতসকল নিৰ্দোষী। আৰু সেই নিৰ্দোষী লোকসকলক চৰকাৰে যি 19 জনক গ্ৰেপ্তাৰ কৰিছে, তেখেতসকলক কিন্তু বিনা চৰ্তে তেখেতসকলক ৰেহাই দিব লাগিব। কাৰণ ইয়াত কাৰিগাঁও হাইস্কুলৰ প্ৰধান শিক্ষকজনো আছে, গাঁওবুঢ়াসকলো আছে। তেখেতসকল আমি বিশ্বাস কৰোঁ যে তেখেতসকল কোনোদিনাও মানে গোষ্ঠীগত সংঘৰ্ষত জুই লগোৱা মানুহ নহয়। তেনেকুৱা ৰূপ মানে সমাজত বিস্তাৰ কৰা, এটা মেছেজ দিয়া মানুহ তেখেতসকল নহয়। গতিকে তেখেতসকলক ইতিমধ্যে ন্যায় দিব লাগে, ইয়াত কোনো ধৰণৰ চৰ্ত ৰাখিব নালাগে, আমি সদৌ চাওতাল ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু অনাগত দিনত বড়ো আৰু চাওতালসকলৰ যিখিনি ইয়াত বহতি গাঁৱৰ মুৰব্বীসকল আছে, তেখেতসকলকো বুদ্ধিজীৱী সমাজক আমন্ত্ৰণ নিবেদন জনাইছোঁ। তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে এই এনেকুৱা বড়ো আৰু সান্থালৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ, এই গোষ্ঠীগত সংঘৰ্ষ অসমত হ'ব নালাগে, আমি সেইটো বিচৰা নাই। কাৰণ আজিৰ এই যুগ, আজিৰ এই সময় বহুত দূৰলৈ আগবাঢ়ি গৈছে।